নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 1 আগষ্ট অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰ ৰাইজে মোৰ ওপৰত অপাৰ বিশ্বাস ৰাখে ইয়া মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আৰু সেই বিশ্বাসৰ বাবেই 102খন আসন দিছে CM ৰিলিফ ফাণ্ডক লৈ কৰা এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে CM ৰিলিফ ফাণ্ড হিমন্ত বিশ্ব শৰ্মাৰ ব্যক্তিগত তহবিল নহয় ই এক প্ৰতিষ্ঠান তেওঁ লগতে এগৰাকী সাংবাদিকক উদ্দেশ্যি কয় যে এনে প্ৰশ্নই আপোনালোকৰ মানসিকতাও প্ৰতিফলিত কৰে পৰৱৰ্তী খবৰটো হৈছে অনাগত সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ অসমলৈ যিকোনো কাৰ্যসূচীলৈ আহিলে আমি বাধা প্ৰদান কৰিম আৰু কলা পতাকা দেখুৱাম এই হুংকাৰ দিছে সিতু বৰুৱাই কৈছে অনাগত সময়ত যদি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ অসমলৈ আহে তেন্তে আমি বাধা প্ৰদান কৰিম আৰু লগতে কলা পতাকা প্ৰদৰ্শন কৰিম পৰৱৰ্তী খবৰটো হৈছে পদত্যাগ কৰক কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেন্দ্ৰীয় চৰকাৰৰ পৰা ওলাই আহি উজনিৰ বানাক্ৰান্তৰ কাষলৈ যাওক লাজ চৰম নাইকিয়াৰ দৰে কেৱল নিৰ্বাচনৰ সময়তহে ভোট বিচাৰিবলৈ আহে অসমৰ মানুহৰ বিপদৰ সময়ত তোমালোক নাই এফৰ এনেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কেন্দ্ৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে এইদৰে নেমচুৰ নেতা এগৰাকী বদৰুল ইছলামে জনাই আছো পৰৱৰ্তী খবৰ বানৰ বাবে যোৰহাটত 8 আগষ্টলৈকে গৰমৰ বন্ধ বৃদ্ধি কৰা হৈছে চৰকাৰী লগতে বেচৰকাৰী সকলো শিক্ষানুষ্ঠানৰ বাবে প্ৰযোজ্য হ'ব এই নিয়ম বানৰ বাবে যোৰহাটত 8 আগষ্টলৈকে গৰমৰ বন্ধ বৃদ্ধি কৰা হৈছে পৰৱৰ্তী খবৰটো হৈছে বানাক্ৰান্তৰ বাবে অসমৰ মুখ্যমন্ত্ৰীক 11 কোটি টকা দিছে গৌতম আদানীয়ে অসমৰ বানাক্ৰান্তক লৈ আদানী আম্বানীয়ে বিশেষ পুঁজি নিদিয়াক লৈ সৰ্বত্ৰে সমালোচনা হৈছিল আৰু সেই সমালোচনা চলি থকাৰ মাজতে শেহতীয়াকৈ গৌতম আদানীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সাহায্য পুঁজিত দিছে 11 কোটি টকা মুখ্যমন্ত্ৰী এই কথা নিজে ৰাজহুৱা কৰি বিশিষ্ট উদ্যোগপতিগৰাকীক ধন্যবাদো জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসমৰ বানপীড়িত লোকসকলৰ সহায়ৰ বাবে শ্ৰী গৌতম আদানী ডাঙৰীয়াই মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ 11 কোটি টকাৰ উদাৰ অনুদান আগবঢ়োৱা খবৰটো হঠাৎ জানিব পালো সদায়ে প্ৰচাৰৰ পৰা আঁতৰি নীৰৱভাৱে কাম কৰি অহা তেখেতে এইবাৰো অকল আৰ্থিক সহায় আগবঢ়োৱাতেই সীমাবদ্ধ নাথাকি বানপীড়িতৰ হাজাৰ হাজাৰ পৰিয়ালৰ কাষত সময়মতে সহায় আগবঢ়াবলৈ বিভিন্ন মাধ্যমেৰে সম্পদ সংগ্ৰহৰ দিশতো নীৰৱে কাম কৰিছে গৌতম আদানীক প্ৰশংসা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে লিখিছে যে অসমৰ উন্নয়নৰ যাত্ৰাত বিনিয়োগ কৰাৰ ক্ষেত্ৰত তেখেতে যি আস্থা আৰু সাহস দেখুৱাই আহিছে আজিও সংকটৰ সময়ত অসমৰ জনসাধাৰণৰ প্ৰতি সেই একেই দায়বদ্ধতা আৰু সহমৰ্মিতা প্ৰদৰ্শন কৰিছে অসমৰ দুখৰ সময়ত জনসাধাৰণৰ কাষত থিয় দিয়াৰ এই মানৱীয় পদক্ষেপৰ বাবে তেখেতলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো সাহায্য পুঁজিলৈ সমাজৰ বিভিন্ন স্তৰৰ পৰা সহায়ৰ ধাৰা অব্যাহত আছে বুলি সদৰি কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে এই পুঁজিলৈ আগবঢ়োৱা প্ৰতিটো বৰঙণিয়াই সম্পূৰ্ণ স্বচ্ছতা আন্তৰিকতা আৰু দায়িত্ববোধেৰে বানপীড়িত লোকসকলৰ জীৱন পুনৰ গঢ়ি তোলাৰ কামত ব্যৱহাৰ কৰা হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে পৰৱৰ্তী বদৰুদ্দিন আজমলৰ 5 কোটিৰ বন্যাত্মক আকৌ কৰিব সহায় এইবাৰ সহায়ৰ যেন খুদ বৈছে বানাক্ৰান্তলৈ আজমলৰ মুঠ 5 কোটি টকাৰ সাহায্যৰ ঘোষণা বদৰুদ্দিন আজমলৰ মুঠ 5 কোটি টকাৰ বান সাহায্য প্ৰদান কৰিব বদৰুদ্দিন আজমলে উজনিৰ বানাক্ৰান্তক এই পৰ্যন্ত 3 কোটি টকাৰ সাহায্য ইতিমধ্যে প্ৰদান কৰিছে আজমলে আৰু এতিয়া পুনৰ 5 কোটিৰ ঘোষণা বিপৰীতে পুনৰ 2 কোটি সহায়ৰ কথা ঘোষণা কৰিছে বদৰুদ্দিন আজমলে
বানাক্ৰান্ত এলেকালৈ প্ৰেৰণ 10জনীয়া চিকিৎসক পেৰামেডিকেল টিম। কেৱল টকাই নহয়, আজমলৰ তৰফৰ পৰা বানাক্ৰান্ত এলেকালৈ 10জনীয়া চিকিৎসকৰ দল পেৰামেডিকেলৰ টিম প্ৰেৰণ কৰা হৈছে। আকৌ 100গৰাকী চিকিৎসকক উজনিলৈ প্ৰেৰণৰ সিদ্ধান্ত বদৰুদ্দিন আজমলৰ। 1 ট্ৰাক চাবোন, ডেটল, ব্লিচিং প্ৰেৰণ হোজাইৰ হাম হস্পিটালৰ। বন্যাৰ্থলৈ আকৌ সহায়ৰ হাত আগবঢ়াব বদৰুদ্দিন আজমলে। পৰৱৰ্তী খবৰটো হৈছে দ্বিতীয় দিনাও বানাক্ৰান্তৰ কাষত ব্যতিক্ৰমী ৰূপত হুছেইন মানচুৰী। দ্বিতীয় দিনাও উজনিৰ বানাক্ৰান্তৰ কাষত থিয় দিছে হুছেইন মানচুৰীয়ে আৰু হুছেইন মানচুৰীৰ সেই অবৰ্ণনীয় সহায়ৰ হাত এতিয়া দেশবাসীয়ে বাবা দিছে। বানাক্ৰান্তৰ বাবে চাউল, দাইল, মিঠাতেল নহয়, দিছে প্ৰয়োজনীয় বাচন বৰ্তন। ৰিলিফৰ সামগ্ৰী পোৱাৰ পিছতো ৰান্ধিবলৈ চৰু বৰ্তন নাছিল বানাক্ৰান্তৰ। বানে উঠুৱাই নিয়াত ঘৰখনত নাছিল পাকঘৰৰ কোনো সামগ্ৰী। হুছেইন মানচুৰীৰ ব্যতিক্ৰমী সহায়ে সকাহ দিছে বানাক্ৰান্তক। খাদ্য সামগ্ৰী ৰান্ধিবৰ বাবে কেৰাহী, চৰিয়া, বৰ্তন লৈ মানচুৰীৰ মহানুভতা। সুগম অঞ্চলত নহয়, নিশাৰ ভাগতো টুলুঙা নাও লৈ দুৰ্গম অঞ্চলত হুছেইন মানচুৰীৰ সহায়ৰ হাত। ৰাজপথ, ৰেলপথৰ কাষত নহয়, পানীৰ মাজেৰে বানাক্ৰান্ত বিচাৰি গৈছে হুছেইন মানচুৰীয়ে। দ্বিতীয় দিনাও উজনিৰ বানাক্ৰান্তৰ কাষত থিয় দিছে হুছেইন মানচুৰীয়ে আৰু হুছেইন মানচুৰীয়ে প্ৰতিটো মুহূৰ্তত বানাক্ৰান্তৰ কাষত সহায় সাৰথী হিচাপে থিয় দিছে। বানাক্ৰান্তৰ বাবে চাউল, দাইল, মিঠাতেল নহয়, দিছে প্ৰয়োজনীয় বাচন বৰ্তন হুছেইন মানচুৰীয়ে। ৰিলিফৰ সামগ্ৰীৰ পোৱাৰ পিছতো ৰান্ধিবলৈ চৰু বৰ্তন নাইকিয়া হোৱাৰ পাছতে বন্যাৰ্থৰ কাষত উঠুৱাই নিয়া সেই ঘৰখন, পাকঘৰখনত একো নথকাৰ পাছতো হুছেইন মানচুৰীয়ে দেখিবলৈ পোৱা গৈছে সেই ৰান্ধিবৰ কাৰণে বাচন বৰ্তন ইত্যাদিৰো যোগান ধৰিছে। পৰৱৰ্তী কথা হৈছে 1250 টকা নহয়, অৰুণোদয় একাউণ্টত আজি সোমাব 1100 টকা। এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনাইছো, 1250 টকা নহয়, অৰুণোদয় একাউণ্টত 1100 টকা সোমাব। আজি 10 বজাৰ লগে লগেই একাউণ্টে পৰীক্ষা কৰক হিতাধিকাৰী, কিয়নো আজি 10 বজাৰ লগে লগেই অৰুণোদয় আঁচনিৰ হিতাধিকাৰী একাউণ্টে সোমাব 1250 টকাৰ সলনি 1100 টকা। কাৰণ বানাক্ৰান্ত সহায়ৰ বাবে কিছু হ্ৰাস কৰা হৈছে এইবাৰৰ অৰুণোদয়ৰ ধনৰাশি। মুঠ 1250 টকাৰ পৰা 150 টকা কমিছে। 1100 টকা লাভ কৰিব অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে। উজনিৰ বন্যাৰ্থ সহায়ৰ বাবে চৰকাৰৰ সিদ্ধান্ত। বানাক্ৰান্ত সহায়ৰ বাবে কিছু হ্ৰাস কৰা হৈছে এইবাৰৰ ধনৰাশি। তাৰ পৰিৱৰ্তে বানাক্ৰান্তত অৰুণোদয় হিতাধিকাৰীৰ প্ৰদান কৰা হ'ব 2500 টকাকৈ। ইয়াৰ পৰিৱৰ্তে বানাক্ৰান্তক অৰুণোদয় হিতাধিকাৰী যিসকল বন্যাৰ্থ আছে, যিসকল অৰুণোদয় হিতাধিকাৰী, সেইসকলক 2500 টকাকৈ প্ৰদান কৰা হ'ব। শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাটৰ বানাক্ৰান্তই এই 4 জিলাৰ বন্যাৰ্থই পাব এই সুবিধা। তেওঁলোকে লাভ কৰিব 2500 টকাকৈ। শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাটৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বৃহৎ ঘোষণা কৰিছে। আৰু 10 বজাৰ লগে লগেই একাউণ্টত পৰীক্ষা কৰক হিতাধিকাৰীয়ে, কিয়নো আজি 10 বজাৰ লগে লগেই প্ৰতিগৰাকী লোকৰ একাউণ্টত সোমাব অৰুণোদয় আঁচনিৰ ধন। আগবাঢ়িছো পৰৱৰ্তী খবৰ। USTMৰ শিক্ষাৰ্থীৰে কথা পাতিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই ঘোষণা USTMৰ এটা বিগ নিউজ এই মুহূৰ্তত জনাইছো। USTMৰ শিক্ষাৰ্থীৰে কথা পাতিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। USTMৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। 9 মাইলত অৱস্থিত USTM কৰ্তৃপক্ষই সদৰি কৰিছে এই তথ্য। নিচামুক্ত যুৱ সমাজ শীৰ্ষক আলোচনা চক্ৰত ভাগ ল'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দিল্লীৰ পৰাই লাইভ অন্তৰংগ আলাপ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
2 আগষ্টৰ পুৱা 10 বজাত অনুষ্ঠিত হ'ব পোনপটীয়া সম্প্ৰচাৰ। US টিমৰ চেণ্ট্ৰেল অডিটৰিয়ামত উপস্থিত থাকিব US টিমৰ শিক্ষাৰ্থী। US টিমৰ জেনজিৰ শিক্ষাৰ্থীয়ে কথা পতাৰ সুবিধা পাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে। যুৱ কল্যাণ, যুৱ পৰিক্ৰমা আৰু খেল মন্ত্ৰালয়ৰ উদ্যোগত বিশেষ অনুষ্ঠান। US টিমৰ শিক্ষাৰ্থীৰে কথা পাতিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। জনাইছো পৰৱৰ্তী খবৰ। ৰাজ্য জোকাৰি যোৱা এক ভয়ংকৰ ঘটনা আজি সংঘটিত হৈছে। একেলগে চাৰিজনৰ জীৱন শেষ। পানীৰ টেংকি চাফা কৰিবলৈ গৈ মৃত্যু হৈছে 3 শ্ৰমিকসহ 4গৰাকীকৈ লোকৰ। এই মুহূৰ্তত দুখবৰ জনাইছো। নিৰ্মীয়মান অট্টালিকাৰ পানী টেংকি চাফা কৰিবলৈ প্ৰথমে সোমাইছিল এজন আৰু টেংকিৰ ভিতৰতে অচেতন হৈ শ্ৰমিকজনৰ মৃত্যু হৈছে। পিছত উদ্ধাৰৰ বাবে টেংকিৰ ভিতৰত যোৱা আন 2 শ্ৰমিককো অচেতন হৈছে। স্থানীয় এজন লোকে আটাইকে উদ্ধাৰ কৰিবলৈ গৈ অচেতন হৈ পৰিছে। লগে লগে ঘটনাস্থলীত উপস্থিত হৈছে শ শ ৰাইজ। তথাপিয়াকৈ 4জনক শিলচৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে। চিকিৎসকে আটাইকেইজনক মৃত বুলি ঘোষণা কৰিছে। মৃত 4জন নিলয় পাল, চন্দন পাল, দেৱাশিষ পাল আৰু চাম্পু পাল। ঘটনা সংঘটিত হোৱা ঘৰখনৰ স্বত্বাধিকাৰী গৌতম পালক আটক কৰা হৈছে। কাছাৰৰ নিজ জয়নগৰ কুমাৰ পাৰাত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। আগবাঢ়িছো পৰৱৰ্তী খবৰ। ভোজখালা বিবাদক লৈ মুছলিম পক্ষক ৰেহাই, নামাজ আদায়ৰ অনুমতি দিছে উচ্চতম ন্যায়ালয়ে। এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ। অৱশেষত ভোজখালা বিবাদক মুছলিম পক্ষলৈ বিশেষ অনুমতি সুপ্ৰিম কোৰ্টৰ। মধ্যপ্ৰদেশৰ ধাৰৰ বিতৰ্কিত ভোজখালাৰ সমীপত নামাজ পঢ়াৰ অনুমতি। সুপ্ৰিম কোৰ্টে মুছলমান সমাজক দৰগাহৰ সংলগ্ন ভূমিত জুমাৰ নামাজ পঢ়িবলৈ অনুমতি দিছিল। প্ৰতি শুকুৰবাৰে দুপৰীয়া 1 বজাৰ পৰা 3 বজালৈ নামাজ আদায় কৰিব পাৰিব। নামাজৰ বাবে উপযুক্ত ব্যৱস্থা কৰিবলৈ মধ্যপ্ৰদেশ চৰকাৰক নিৰ্দেশ আদালতৰ। ধৰ্মীয় অধিকাৰ সুৰক্ষিত কৰাটো চৰকাৰৰ দায়িত্ব বুলি মন্তব্য সুপ্ৰিম কোৰ্টৰ। 1990ৰ দশকত ভোজখালাক লৈ ধৰ্মীয় বিবাদ অধিক তীব্ৰ হৈ উঠে 1990 চনত। আৰু হিন্দু পক্ষৰ দাবী ভোজখালা ৰজা ভোজে নিৰ্মাণ কৰা বাগদেৱীৰ মন্দিৰ। মুছলমান পক্ষৰ দাবী ভোজখালা ঐতিহাসিক কমলা মৌলা মছজিদ। হিন্দু পক্ষৰ দাবী ভোজখালা ৰজা ভোজে নিৰ্মাণ কৰা বাগদেৱীৰ মন্দিৰ। মুছলমান পক্ষৰ দাবী হৈছে কমলা মৌলা মছজিদ। 1997 চনত শুকুৰবাৰে মুছলমানক নামাজ পঢ়াৰ অনুমতি দিয়া হৈছিল। 2003 চনত ASIয়ে মঙ্গলবাৰে হিন্দুক পূজা কৰিবলৈ দিছিল অনুমতি। শুকুৰবাৰে মুছলমানক নামাজৰ অনুমতি দিছিল ভোজখালাত। 26ত মধ্যপ্ৰদেশ সুপ্ৰিম কোৰ্টে ASIয়ে ভোজখালাক সৰস্বতী মন্দিৰ বুলি ৰায় দিছে। ভোজখালাৰ ভিতৰত নামাজৰ অনুমতি বাতিল কৰিছিল উচ্চ ন্যায়ালয়ে। জনাইছো পৰৱৰ্তী খবৰ। শিৱসাগৰ চৰাইদেউৰ মানুহ সকলো ফালৰ পৰা শেষ, আমাৰ এতিয়া একো নাই। আৰু তাৰ পাছতো কিন্তু প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীয়ে অসমলৈ আহিবলৈ এবাৰো চিন্তা নকৰিলে। আমি প্ৰধানমন্ত্ৰীৰ প্ৰশ্ন কৰিছো, আৰু কিমানজন মানুহ মৰিলে আপুনি অসমলৈ আহিব? আপোনাৰ এই ভেলকিবাজি অসমীয়া মানুহে বুজি পাইছে। অনাগত সময়ত অসমলৈ আহিলে ইয়াৰ উচিত প্ৰত্যুত্তৰ দিয়া হ'ব। অনাগত সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ অসমলৈ যিকোনো কাৰ্যসূচী লৈ আহিলে আমি জাতীয় সংগ্ৰামী সেনা অসমে বাধা প্ৰদান কৰিম আৰু কলা পতাকা দেখুৱাম। উজনিৰ জাতীয়তাবাদী নেতা চিতু বৰুৱাই এই হুংকাৰ প্ৰদান কৰিছে। পৰৱৰ্তী মাধ্যমত জেনজিলৈ বিশেষ আহ্বান জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে মোক গালি দিয়া ল'ৰা ছোৱালীক মই ক্ষমা কৰি দিছোঁ। গালি কাৰাজে কেতিয়াও একো সমাধান নানে। যন্ত্ৰৰ মন্ত্ৰত একাংশ উৎপতীয়া ল'ৰা ছোৱালীয়ে বেয়া বেয়া কথা কৈছে, মোৰ স্বৰ্গীয় মাতৃকো টানি আনিছে। এইবোৰ পৰিহাৰ কৰি ভাৰত নিৰ্মাণত সমৰ্পিত হওক যুৱ প্ৰজন্ম। আৰু সামাজিক মাধ্যমত জেনজিলৈ বিশেষ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। পৰৱৰ্তী খবৰটো হৈছে মুখ্যমন্ত্ৰীলৈ ৮ দফীয়া দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ। বিধ্বংসী বানে তেনেই জুৰুলা কৰি পেলোৱা শিৱসাগৰ, গোলাঘাট, চৰাইদেউ আৰু যোৰহাট জিলাৰ হাজাৰ হাজাৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপনৰ দাবীত আজি অসমৰ মুখ্যমন্ত্ৰীলৈ এখন ৮ দফীয়া দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিয়ে। মাছৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা আদিত্য লস্কৰ, অধ্যক্ষ বুবুমণি গোস্বামী, কাৰ্যকৰী অধ্যক্ষ লক্ষীপ্ৰসাদ ডেকা আৰু সচিব প্ৰধান ৰাতুল বৰুৱাৰ স্বাক্ষৰ সম্বলিত স্মাৰক পত্ৰখন গহপুৰ সমজিলাৰ ভাৰপ্ৰাপ্ত সমজিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা হয়। স্মাৰক পত্ৰখনত উল্লেখ কৰা দাবীসমূহ হৈছে: ১. বানত ঘৰবাৰী সা সম্পত্তি উচন হোৱা সকলো পৰিয়ালক ন্যূনতম 10 লাখ টকাৰ আৰ্থিক ক্ষতিপূৰণ প্ৰদান কৰিব লাগিব। বাসগৃহ, কৃষি ভূমি, গৃহপালিত পশুধন আৰু বানত ধ্বংস হোৱা সা সম্পত্তি ক্ষতিৰ সঠিক মূল্যায়ন কৰি ন্যায্য প্ৰদান কৰিব লাগিব। ২. প্ৰতিজন মৃত ব্যক্তিৰ বিপৰীতে মৃতকৰ নিকট আত্মীয়ক 20 লাখ টকাকৈ ক্ষতিপূৰণ প্ৰদান কৰিব লাগিব। ৩. বানত ক্ষতিগ্ৰস্ত ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনা যাতে বাধাগ্ৰস্ত নহয় তাৰ বাবে বিনামূলীয়া পাঠ্যপুথি, বহি, স্কুলৰ পোছাক আদি সকলো প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰাৰ লগতে সকলো প্ৰকাৰ পৰীক্ষাৰ মাচুল ৰেহাই কৰাৰ ব্যৱস্থা কৰিব লাগিব। ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহ অতি সোনকালে মেৰামতি কৰাৰ লগতে বৰ্তমান অধ্যয়ন কৰি থকা ছাত্ৰ ছাত্ৰী আৰু শিক্ষা সমাপ্ত কৰা ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক প্ৰমাণ পত্ৰসমূহ শিক্ষা বিভাগৰ জৰিয়তে বিনামূলীয়াকৈ সহজে পোৱাৰ ব্যৱস্থা কৰিব লাগিব। ৪ নম্বৰ দাবী, এইবাৰ বানপানী কেৱল বৃষ্টিপাত আৰু প্ৰাকৃতিক ডাবৰ বিস্ফোৰণৰ ফলত হোৱা নাই বুলি ইতিমধ্যে বিভিন্ন বিশেষজ্ঞই মত প্ৰকাশ কৰিছে। নাগালেণ্ডত অৱস্থিত জলবিদ্যুৎ প্ৰকল্পৰ ডেমত জমা কৰি ৰখা পানী হঠাৎ এৰি দিয়াৰ ফলত আৰু অবাধ কয়লা খননৰ ফলত সৃষ্টি হোৱা বৃহৎ বৃহৎ জলাশয়ত আবদ্ধ বিশাল জলভাণ্ডাৰৰ জলৰাশি প্ৰবল বৰষুণৰ বাবে হোৱা ভূমিস্খলনত জলাশয়ত পাৰ ভাগি বানৰ সৃষ্টি হৈছে বুলি যি অভিযোগ উঠিছে সেই বিষয়ত উচ্চ পৰ্যায়ৰ তদন্ত কমিটি গঠন কৰি প্ৰকৃত সত্য উদ্ঘাটন কৰাৰ ব্যৱস্থা কৰিব লাগে।